বিহুৰ বতৰত এটা বিধানসভা সমষ্টিৰ এজন বিধায়কে দলীয় সতীৰ্থৰ লগত নাচিলে বিহু। কাৰণ সমষ্টিটোত নিশ্চিন্ন হ'ল কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ স্থিতি, যাৰ ফলত বিধানসভা সমষ্টিটোত এইবাৰ অনুষ্ঠিত নহ'ব পঞ্চায়ত নিৰ্বাচন। সমষ্টিটো হৈছে পূৰ্বৰ চতিয়া বিধানসভা সমষ্টি তথা বৰ্তমানৰ নদুৱাৰ বিধানসভা সমষ্টি। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হোৱা এনে ঘটনাত যথেষ্ট উৎফুল্লিত হৈ পৰা সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই দলীয় সতীৰ্থসকলৰ সৈতে মনৰ আনন্দতে নাচিলে বিহু। উল্লেখ্য যে নদুৱাৰ বিধানসভা সমষ্টিৰ মুঠ 4খন জিলা পৰিষদ, 19খন আঞ্চলিক পঞ্চায়তৰ লগতে 174টা ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটোৱে প্ৰমাণিত কৰিলে যে কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে সেও মানিলে অপ্ৰতিদ্বন্দ্বী নেতা তথা সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত। উক্ত ৰাজনৈতিক অঘটনত যথেষ্ট উৎফুল্লিত হৈ পৰা বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি প্ৰবল সন্তুষ্টিৰে মন্তব্য প্ৰকাশ কৰে যে এইবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকা সমষ্টিটোৱে হৈছে নদুৱাৰ বিধানসভা সমষ্টি। চাওক, মই জনাৰ পৰা আজিলৈকে এনেকুৱা পঞ্চায়ত নিৰ্বাচন, কাৰণ মই সৰুতে মোৰ মনত আছে মোৰ ডাঙৰ বৰমা উঠিছিল পঞ্চায়তৰ মেম্বাৰ, মই কিজানি ক্লাছ 5 নে 6ত আছিলোঁ। তেতিয়াও দেখিছিলোঁ যে নিৰ্বাচনী প্ৰচাৰ বৰমাই মানে লৈ যায় মৰমতে মোক, বা নিৰ্বাচনৰ দিনাও মই দেখিছোঁ যে নিৰ্বাচনত নিৰ্বাচনত ভোট দিয়া পৰিৱেশটো কেনেকুৱা মই পাই আহিছোঁ, নিজেও ইলেকশ্যন খেলি পাই আহিছোঁ। এইবাৰ মানুহে ভোট দিব লগাই নাই। ইয়াত যি ধৰণে আমাৰ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, দলৰ প্ৰতি সমৰ্থন জনাইছে, যে মানুহে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে মানুহে ইচ্ছা কৰিছে, সঁহাৰি আগবঢ়াইছে, আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে। গতিকে কংগ্ৰেছ দলৰ সেইকাৰণে কেণ্ডিডেটে পোৱা নাছিলে, কংগ্ৰেছ দলে সেইকাৰণে মানুহৰ কোনো সঁহাৰি পোৱা নাছিলে, আৰু যাৰ কাৰণে তেওঁলোকে 190গৰাকী ৱাৰ্ড মেম্বাৰ মাত্ৰ 77গৰাকীয়ে নমিনেশ্যন নিবলৈ সক্ষম হৈছিলে। গতিকে এই যে ইতিহাস হ'ল, আচলতে নদুৱাৰ সমষ্টিত অসমতে ইতিহাস হ'ল, অসমত এনেকুৱা ক'তো হোৱা নাই, মই এতিয়ালৈকে শুনা নাই। ইতিহাস হ'ল যে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক এনেকৈ আঁকোৱালি লোৱা, আমাৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰা, আনুগত্য প্ৰকাশ কৰা, এই কিজানি ৰাজনৈতিক ইতিহাসত প্ৰথম হ'ব নদুৱাৰ সমষ্টি। জামুগুৰিহাটৰ পৰা চুনু গগৈ ৰিপৰ্ট, নিউজ নৰ্থ আছাম।